A big breaking news, Bukazan police team campaign. A large amount of restricted tablet recovered. As part of the campaign being run by the police against drugs, the Bukazan police today arrested a person with a huge amount of restricted tablet. According to the information received on the basis of secret information, the Bukazan police team, led by Bukazan Police Station in charge Inspector Navakumar Shaikia, took a lock of a house while running a campaign in Kuligao near Bukazan, and a total of 17,500 strips of restricted tablets were found hidden inside the house. The total weight of the seized tablet is said to be 14 kg. In this regard, the police arrested a person identified as Sarlonki Rongphar of Kuligao. Reported by Siddharth Chobe, Bukazan Public TV Assam. কিছু নিচাযুক্ত সামগ্ৰী আপোনালোকে জব্দ কৰিছে কোট কেনেধৰণে অভিযান চলাই জব্দ কৰিছে আচ্ছা কালি আমাৰ এটা সোর্স ইনফরমেশন আছিল তো আমাৰ কুলিগাঁও আপোনালোকে জানে আমাৰ আইটিআই ওচৰত তো তাৰ পৰা আমি এঘৰ মানুহৰ ঘৰত সাৰলংকি ৰংফাৰ তেওঁৰ ঘৰত এজন যুৱক 28 বছৰীয়া তেখেতৰ ঘৰত আমি 17,520টা টেবলেট আৰু উইথ প্ৰায় 14 কেজি 600 গ্ৰাম হ'ব আমি জব্দ কৰিছো যিটো মানে বজাৰত আপোনাৰ নিষিদ্ধ এইটো নামটো সেনপেক্স প্লাস ক্যাপচুল এইখিনি বজাৰ মূল্য কিমান মান হ'ব বজাৰ মূল্য ইমান আমাৰ এইটো ক্ষেত্ৰত মোৰ ইমান আইডিয়া নাই তথাপিতো তেওঁ মানে যেটো হুটপুছ কৰি আছে হুটপুছ আমি যেতিয়া কৰিছিলো তেখেতে কৈছিলে যে এইটো মানে এটা টেবলেট বিক্ৰী কৰে 70 টকা 80 টকা এনেকুৱা এটা তেওঁলোকে এখিনি বিক্ৰী কৰিবলৈ আনিছিলে নে নহলে ইমান টেবলেট বা ক্যাপচুল ইমান মজুত নাৰাখে কমাৰ্শিয়াল কিবা নিজৰ পাৰ্সোনাল বেনিফিটৰ কাৰণে এইটো মজুত কৰি আছে আৰু কোনোবা জড়িত আছে বুলি তেওঁ স্বীকাৰ কৰিছে নেকি প্ৰাথমিক তদন্তটো তেওঁ কৈছে কিছু লোকৰ কথা এটা আমি পাছত পৰৱৰ্তী পৰ্যায়ত তদন্তৰ ক্ষেত্ৰত আমি তেওঁ ক'ৰ পৰা আনিছে বুলি কৈছে টেবলেট তেওঁ কৈছে ওচৰীয়া আমাৰ ৰাজ্যৰ পৰাই তেখেতে